প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.4 দিয়া 1ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম আগৰ ভিডিঅ'ত আমি 4 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই লবা 5 নম্বৰ প্ৰশ্ন দিছে যে 3y/2 - 5x/3 = -2 এটো প্ৰথম সমীকৰণ আৰু দ্বিতীয় সমীকৰণটো দিছে যে y/3 + x/3 = 13/16 একচুয়ালি এটো 13/16 নহব এটো হ'ব 13/6 আমি এটো 13/6 ধৰি কৰিম কিয়নো 13/16 ধৰি যদি কৰো তেতিয়া হলে ইয়াৰে ক্যালকুলেশনটো কমপ্লিকেটেড হ'ব বা আনসাৰটো নিমিলিব ইয়াৰে এটো 16 নহব এটো 6 হ'ব আমি এই প্ৰশ্নটো ইয়াতে 13/6 ধৰিহে সমাধান কৰিম আগৰ প্ৰশ্নবোৰৰ দৰে একেধৰণতে কৰিম প্ৰথমতে অপোনেন্ট পদ্ধতিৰে সমাধান কৰিম তাৰ পিছত প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম ইয়াৰে প্ৰথম সমীকৰণটোত হৰত কি আছে 2 আৰু 3 3 আৰু 2 লসাগু 6 হয় আমি আটাইকিটা পদক 6 এৰে পূৰণ কৰিম কাৰণ আমি এই হৰৰ সংখ্যাটো প্ৰথমতে আতৰাই লম আটাইকিটা সংখ্যাকে আমি কি কৰিম 6 এৰে পূৰণ কৰিম প্ৰথম সমীকৰণটো মই লিখি লৈছো যে 3y/2 ইটো y 3y/2 - 5x/3 = -2 এটো প্ৰথম সমীকৰণ দিয়া আছে ইয়াৰে আটাইকিটা পদক আমি 6 এৰে পূৰণ কৰিম কাৰণ 3 আৰু 2 লসাগু 6 হয় 6 এৰে পূৰণ কৰিলে এই হৰৰ সংখ্যাটো আতৰি যাব এটো 3y/2 - 6 * 5x/3 = -2 * 6 so এটো ক্যান্সেল হয় 2 * 3 6 3 আৰু 3 ইনটু কৰিলে আমি পাও 9 এটো 9y 3 * 2 6 5 আৰু 3 ইনটু কৰিলে আমি পাও 10 10x এটো -6 * 2 12 এটো প্ৰথম সমীকৰণ এতিয়া দ্বিতীয় সমীকৰণটো লিখি লও দ্বিতীয় সমীকৰণটো y/3 + x/3 = 13 এটো 6 এটো 16 নহয় এটো ফুল আছে এটো 6 হ'ব 13/6 হ'ব এতিয়া 3 3 আৰু 6 ৰ লসাগু 6 এ হ'ব আটাইকিটা পদক আমি 6 এৰে পূৰণ কৰিম কাৰণ আমি হৰৰ সংখ্যাটো আতৰাই দিম 6 * y/3 + 6 * x/3 6 * 13/6 3 * 2 6 2 * y 2y হ'ব আকৌ 3 * 2 6 2 * x 2x হ'ব 6 আৰু 6 ক্যান্সেল এটো 13 এটো 2 নম্বৰ সমীকৰণ এতিয়া ইয়াতে আমি কি পালো এটো প্ৰথম সমীকৰণৰ y ৰ হহকটো কি আছে 9 আৰু যে দ্বিতীয় সমীকৰণৰ y হহকটো কি আছে 2 আমি y ৰ হহকটো সমান কৰিম প্ৰথম সমীকৰণটোক আমি 2 ৰে পূৰণ কৰিম 9 * 2 কৰিলে আমি কি পাম 18 আৰু দ্বিতীয় সমীকৰণটোক আমি 9 এৰে পূৰণ কৰিম 9 * 2 কৰিলে আমি 18 পাম তেনেকুৱাকে আমি y ৰ হহকটো সমান কৰিম প্ৰথম সমীকৰণটোক আমি 2 ৰে পূৰণ কৰিম ইয়াৰে আটাইকিটা পদক 2 ৰে পূৰণ কৰিম 9 * 2 এটো 18 হ'ব 18y 10 * 2 20 20x এটো -12 * 2 24 এটো 24 হ'ব আৰু দ্বিতীয় সমীকৰণটোক আমি 9 এৰে পূৰণ কৰিম 9 * 2 18 প্লাস আকৌ 9 * 2 18 আকৌ 13 * 9 117 এটা চিনটো হলনি কৰি দিম এটো মাইনাস আৰু এটো মাইনাস এটো প্লাস 18y -18y টো ক্যান্সেল -20 -18 কৰিলে আমি পাও -38x আৰু দুটা সংখ্যাৰ আগত মাইনাস আছে আমি এই দুটা সংখ্যা যোগ কৰিলে আমি পাম 141 দুইফালে মাইনাস মাইনাস ক্যান্সেল x ৰ মান পাম 141/38 পূৰণ আছে এপিনে গলে হৰণ এটা আমি ক্যান্সেল কৰিব নোৱাৰো x ৰ মান পালো 141/38 এতিয়া x ৰ মান মই এই সমীকৰণ 2 ত বহুৱাই দিলে y ৰ মান পাম x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও এটো সমীকৰণ 2 ইয়াতে মই x ৰ মান বহুৱাম এটো 2y + 2 * x ৰ মান আছে 141/38 = 13 ইয়াতে মই ক্যান্সেল কৰিব পাৰো
2 into 1 2 18 2 into 9 18 এটো পালো 141/19 equal to 13 এটো প্লাস ইপিনে গলে এটো মাইনাস হ'ব এটো এনেকুৱাকে লিখিব পাৰো যে 2y equal 13 minus 141/19 এটো প্লাস আছে ইপিনে নিছো মাইনাস হৈছে এতিয়া ইয়াতে লখাগু লম এটো হ'ব 19 এতিয়া 19 আৰু 13 আমি ইনটু কৰি চাও এটো পালো 247 minus 141 এটো পুৰণ আছে ইপিনে গলে হৰণ হ'ব y equal হ'ব 2 into 19 এটো মাইনাস কৰিলে আমি কেন পাম এটো পালো 106 এটো ক্যান্সেল কৰিব পাৰো 2 into 5 10 2 into 3 6 y এর মান আমি পালো 53/19 আৰু x এর মান আমি পাইছিলো 141/38 হেখত লিখিছো গতিকে সমাধানটো হল যে x equal 141/38 আৰু y equal 53/19 এটো হল অপোনেন্ট পদ্ধতিৰে আমি সমাধানটো উলিয়ালো এতিয়া মই প্ৰতিস্থাপন পদ্ধতিৰে সমাধান উলিয়াম প্ৰতিস্থাপন পদ্ধতি প্ৰথমখিনি একে হ'ব প্ৰথম সমীকৰণটো আমাক দিছিলে যে 3y/2 minus 5x/3 equal -2 ইয়াতে আমি হৰৰ সংখ্যাটো আতৰাই দিম আটাইকিটা পদক 6 এৰে পূৰণ কৰিম minus আকৌ 6 এৰে পূৰণ কৰিম -2 into 6 2 into 3 6 3 into 3 9 হ'ব আকৌ 3 into 2 6 5 into 2 10 6 into 2 12 এটো প্ৰথম সমীকৰণ আৰু আমাক প্ৰশ্নত দ্বিতীয় সমীকৰণটো দিছে যে y/3 plus x/3 equal 13/6 এটো 16 নহয় এটো 6 আকৌ আটাইকিটা পদক 6 এৰে পূৰণ কৰিম 6 into x/3 আকৌ 13/6 into 6 এতিয়া এটা ক্যান্সেল কৰিব পাৰো 3 into 2 6 2 into y 2y আকৌ 3 into 2 6 2 into x 2x 6 6 cancel এটো 13 এটো দ্বিতীয় সমীকৰণ এতিয়া আমি প্ৰথম সমীকৰণৰ পৰা y এর মানটো উলিয়াই লৈ আমি দ্বিতীয় সমীকৰণটোত বহুৱাম সমীকৰণ 1 ৰ পৰা এটো সমীকৰণ 1 ইয়াতে -10x এটো মাইনাস আছে এটো ইপিনে নিলে প্লাস হ'ব ইয়াতে থাকিব যে 9y equal -12 এই -10x তো খপিনে লৈ যাও এটো +10x হ'ব 9 টো পূৰণ হৈ আছে ইপিনে নিলে হৰণ হ'ব y equal হ'ব যে -12 plus 10x/9 এটো 3 নম্বৰ সমীকৰণ এতিয়া আমি ইয়াতে y এর মানটো পালো এই y এর মানটো আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিম কাৰণ আমি প্ৰথম সমীকৰণটোৰ পৰা উলিয়াইছো এইভাবে 2 নম্বৰ সমীকৰণটোত বহুৱাই দিব লাগিব y এর মান সমীকৰণ 2 ত বহুৱাই পাও এটো সমীকৰণ 2 ইয়াতে মই y এর মান বহুৱাম এটো 2 আছে হল y এর হলনে এখানে লিখিম যে -12 plus 10x/9 তাৰপিছত প্লাস 2x equal 13 এতিয়া ইয়াতে পূৰণ কৰিব পাৰো minus into plus minus 12 into 2 24 10 into 2 20 plus 2x equal 13 eto 9 minus 24 plus 20x plus 9 into 2 18 into 18x equal 13 ইয়াতে 9 to হৰণ হৈ আছে ইপিনে নিলে এটো পূৰণ হ'ব এটো 13 পূৰণ 9 হ'ব ইয়াতে থাকিব যে -24 plus এটো 20x আৰু এটো 18x যেটো ইয়াৰে সলকটো একে আমি সহগ দুটা যোগ কৰিব পাৰিম 20 plus 18 কৰিলে আমি পাও 38 এটো 38x হ'ব
আৰু এইটো হ'ব 13 into 9 এইটো 9 টো ইপিনে নিছো এতিয়া এইটো 38x minus 24 টো ইপিনে নিলে plus 24 হ'ব 13 আৰু 9 ইনটু কৰিলে আমি কিমান পাওঁ 117 এইটো minus টো ইপিনে নিলে এইটো plus 24 হ'ব এতিয়া 38 টো পূৰণ হৈ আছে ইপিনে নিলে এইটো হৰণ হ'ব x ইকুৱেল আমি লিখিব পাৰো এই দুটা সংখ্যা আমি যোগ কৰো এইটো হ'ব 141 by 38 x ৰ মান পালো আমি 141 by 38 এতিয়া মই x ৰ মান যিকোনো এটা সমীকৰণত বহুৱাই দিলে y ৰ মান পাম মই x ৰ মান সমীকৰণ 2 ত বহুৱাই দিম যিকোনো সমীকৰণত তোমালোকে বহাই দিব পাৰিবা মই সমীকৰণ 2 ত বহুৱাই দিম x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 টো আমি কি পাইছিলো যে 2y plus 2x equal 13 ইয়াতে x ৰ হলনি আমি লিখিম 141 by 38 এটো এনেকুৱাকে লিখিম যে 2y plus 2 into x ৰ হলনি 141 by 38 এটো x ৰ হলনি লিখিছো তাৰ পিছত আছে equal 13 এতিয়া এখিনি সমাধান কৰিলে আমি y ৰ মান পাম ইয়াতে আমি ক্যান্সেল কৰিব পাৰো যে 2 ৰে ক্যান্সেল কৰিব পাৰো 2 into 1 2 এটো 18 2 into 9 18 এটো থাকিব যে 2y plus এটো 141 by 19 equal 13 2 ৰে আমি 38 টো ক্যান্সেল কৰিছো 19 টাইম যায় এতিয়া এটো প্লাস পাইছো ইপিনে নিলে মাইনাস হ'ব ইয়াতে থাকিব যে 2y equal 13 minus 141 by 19 এতিয়া ইপিনে থাকিলে 2y ইয়াতে লখাগু লব পাৰো এটো 19 19 আৰু 13 আমি পূৰণ কৰি চাও এটো পালো 247 minus 141 এতিয়া ইয়াতে 2 টো পূৰণ হৈ আছে ইপিনে নিলে হৰণ হ'ব y equal হ'ব হৰণ মানে 19 ৰ লগত পূৰণ কৰি দিব লাগিব এটো পূৰণ আছে ইপিনে আনিছো হৰণ আৰু 247 ৰ পৰা 141 বিয়োগ কৰিলে আমি কি পাও 106 ইয়াতে ক্যান্সেল কৰিব পাৰো 2 into 5 10 2 into 3 6 y ৰ মান পালো এটো 53 by 19 এখন মই লিখিছো গতিকে সমাধানটো হল x ৰ মান আমি কি পাইছো যে 141 by 38 আৰু y ৰ মান পালো 53 by 19 এইটোৱে উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম সমীকৰণটো দিয়া আছে যে x - y = 3 আৰু দ্বিতীয় সমীকৰণটো দিছে যে x / 3 + y / 2 = 6 প্ৰথমতে মই অপোনেন্ট পদ্ধতিৰে কৰো ইয়াৰে প্ৰথম সমীকৰণটো ইয়াতে আছে যে x - y = 3 ইয়াত যেহেতু হৰত একো সংখ্যা নাই এটো ডাইৰেক্ট আমি 1 নম্বৰ সমীকৰণ বুলি লিখিব পাৰো আৰু দ্বিতীয় সমীকৰণটোত যেহেতু হৰত 3 আৰু 2 আছে এই দুটা সংখ্যা প্ৰথমতে আমি আতৰাই লম x / 3 + y / 2 = 6 3 আৰু 2 ৰ লখাগু 6 হ'ব আটাইকিটা পদক 6 এৰে পূৰণ কৰিম 6 into x / 3 plus আকৌ 6 into y / 2 equal 6 into 6 আটাইকিটা পদক 6 এৰে পূৰণ কৰিছো এটো ক্যান্সেল কৰিব পাৰো 3 into 2 6 2 into x 2x আকৌ 2 into 3 6 3 into y 3y 6 into 6 36 এইটো 2 নম্বৰ সমীকৰণ এতিয়া মই এই দুটা সমীকৰণৰে x ৰ সহগটোক সমান কৰিম প্ৰথম সমীকৰণটোৰ x ৰ সহগ কি আছে ইয়াতে 1 আৰু দ্বিতীয় সমীকৰণটোৰ x ৰ সহগ আছে 2 আমি দুয়োটাকে সমান কৰিবলৈ হলে প্ৰথম সমীকৰণটোক 2 ৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিলে x ৰ সহগটো কি হ'ব 2 মানে এটো 2x হ'ব আৰু দ্বিতীয় সমীকৰণটো 2x আছে এটো 1 এৰে পূৰণ কৰিম মানে এনেকুৱাকে কৰিম যে প্ৰথম সমীকৰণটোক আমি 2 ৰে পূৰণ কৰিম আটাইকিটা পদক 2 ৰে পূৰণ কৰিম এটো 2 into x 2x হ'ব 2 into y 2y আৰু 3 into 2 6 হ'ব আৰু দ্বিতীয় সমীকৰণটোক আমি 1 এৰে পূৰণ কৰিম কাৰণ এটো 2x আছে যেহেতু সমান আছে এটো 1 এৰে পূৰণ কৰিলে একে থাকিব আৰু 1 এৰে পূৰণ কৰিলে 3y হ'ব আৰু 36 ক 1 এৰে পূৰণ কৰিলে 36 এ হ'ব এতিয়া চিনটো হলনি কৰি দিম মানে বিয়োগ কৰিম এটো প্লাস আছে এটো মাইনাস হ'ব
এটো প্লাস আছে মাইনাস হ'ব এটো প্লাস আছে এটো মাইনাস হ'ব এতিয়া প্লাস 2x মাইনাস 2x ক্যান্সেল এটো মাইনাস 3y মাইনাস 2y এটো মাইনাস 3 মাইনাস 2 কৰিলে আমি কি পাও দুটাৰ সংখ্যাৰ আগত মাইনাস চিন আছে এটো মাইনাস হ'ব সংখ্যা দুটা আমি যোগ কৰিম এটো 5 হ'ব 5y আকৌ মাইনাস 36 প্লাস 6 এটা মাইনাস এটা প্লাস এটো বিয়োগ কৰিব লাগিব মাইনাস 36 প্লাস 6 কৰিলে আমি কি পাম 30 ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে এটো মাইনাস হ'ব এটা দুই পিনে মাইনাস মাইনাস ক্যান্সেল y equal to হ'ব 30/5 30 5 এৰে ক্যান্সেল কৰিলে আমি কি পাও 6 y এৰ মান পালো আমি 6 এতিয়া y এৰ মান মই যিকোনো এটা সমীকৰণত বহুৱাই দিলে x এৰ মান পাম y এর মান সমীকরণ 1 ত বহুৱাই পাও মই সমীকরণ 1 ত বহুৱাম এটো সমীকরণ 1 ইয়াতে মই y ঠাইত কি বহুৱাম 6 কাৰণ y এর মান আমি 6 পাইছো সমীকরণ 1 টো আছিল যে x - y = 3 x - y y এর হলনি লিখিম 6 = 3 এটা -6 টো ইপিনে নিব পাৰো x = হবে 3 আগৰ পৰাই আছে -6 টো ইপিনে নিলে +6 হ'ব 3 + 6 কৰিলে আমি কি পাও 9 x এর মান পালো 9 আৰু y এর মান আমি কি পাইছো 6 গতিকে সমাধানটো হল x = 9 আৰু y = 6 এতিয়া মই প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতি ইয়াতে প্ৰথম সমীকৰণটো লিখি লওঁ এটো একে আছে যে x - y = 3 এটো প্ৰথম সমীকৰণ আৰু দ্বিতীয় সমীকৰণটো আমাক দিছে যে x/3 + y/2 = 6 ইয়াৰে হৰৰ সংখ্যাটো আতৰাই লওঁ 3 * 2 6 লখাগু 6 হ'ব আটাইকেইটা পদক 6 এৰে পূৰণ কৰোঁ প্ৰথমখিনি একে 3 * 2 6 2 * x 2x আকৌ 2 * 3 6 3 * y 3y 6 * 6 36 এটো 2 নম্বৰ সমীকৰণ এতিয়া মই এই প্ৰথম সমীকৰণৰ পৰা x এৰ মানটো উলিয়াই লওঁ সমীকৰণ 1 ৰ পৰা আমি যিকোনো এটা সমীকৰণৰ পৰা x বা y এর মান উলাই লব পাৰো মই প্ৰথম সমীকৰণটোৰ পৰা উলাই লওঁ x = কি লিখিব পাৰো এটো -y আছে ইপিনে নিলে +y হ'ব 3 অলৰেডি আছে এটো +y সো এটো মই 3 নম্বৰ সমীকৰণ বুলি দিলো এতিয়া এই x এর মানটো মই 2 নম্বৰ সমীকৰণটোত বহুৱাম কাৰণ 1 নম্বৰ সমীকৰণৰ পৰা উলাই লৈছো এই x এর মান 2 নম্বৰ সমীকৰণটোত বহুৱাই দিলে y এর মানটো পাম x এর মান সমীকৰণ 2 ত বহুৱাই পাও এটো সমীকৰণ 2 ইয়াতে x এর মান বহুৱাম 2 * x এর হলনি আমি লিখিম 3 + y তাৰপিছত প্লাস 3y = 36 এতিয়া ইয়াতে পূৰণ কৰিলে কি পাম 3 * 2 6 2 * y 2y plus 3y = 36 এটো +6 আছে ইপিনে নিলে -6 হ'ব 3y plus 2y কৰিলে আমি কি পাম 5y এটো 36 এটো +6 টো ইপিনে নিলো -6 5 টো পূৰণ হৈ আছে ইপিনে গলে হৰণ হ'ব y = হ'ব 36 - 6 কৰিলে আমি পাও 30 30/5 এটো ক্যান্সেল কৰিব পাৰো 5 * 6 30 y এর মান কি পালো 6 এতিয়া y এর মান মই এই 3 নম্বৰ সমীকৰণটোত বহুৱাই দিলে x এর মান পাম y এর মান সমীকৰণ 3 বহুৱাই পাও সমীকৰণ 3 টো আমি পাইছিলো যে x = 3 plus y y হলনি আমি লিখিব পাৰো 6 3 plus 6 কৰিলে আমি কি পাও 9 x এর মান 9 পালো আৰু y এর মান পাইছো 6 গতিকে সমাধানটো হল x = 9 আৰু y = 6 এইটোৱে উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম সমীকৰণটো দিছে যে 8/x - 9/y = 1 আৰু দ্বিতীয় সমীকৰণটো দিছে যে 10/x + 6/y = 7
সো এই প্ৰশ্নটোত বা এই সমীকৰণকেইটা আগৰ সমীকৰণৰ নিচিনা একে নহয় কাৰণ এই সমীকৰণবোৰত হৰত কি আছে x আছে আৰু y আছে এনেকুৱা ধৰণৰ প্ৰশ্ন অনুসলনি 3.6 ত দিয়া আছে তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া হৰত এনেকুৱাকে x বা y দিয়া থাকিব তেতিয়া আমি কি কৰিব লাগিব p বা q ধৰি আমি এই সমীকৰণবোৰ বনাই ল'ব লাগিব তোমালোকে যেতিয়া অনুসলনি 3.6 ৰ প্ৰশ্নবোৰ কৰিবা সেই প্ৰশ্নবোৰতো আটাইকেইটা প্ৰশ্নই p বা q ধৰি কৰিব লাগিব এই প্ৰশ্নটো আমি p বা q ধৰি কৰিম সো প্ৰথমতে কি ধৰি লবা যে ইয়াতে p আৰু q ধৰি ল'ব লাগিব ধৰা হল এটো 1/x 1/x ৰ হলনি কি ধৰিবা p আৰু 1/y ৰ হলনি কি ধৰিবা q এটা এটো 1 নম্বৰ সমীকৰণ আৰু এটো 2 নম্বৰ সমীকৰণ সো সমীকৰণ 1 টো আমি কেনেকুৱাকৈ লিখিব পাৰো সমীকৰণ 1 টো আমি কেনেকুৱাকৈ লিখিম 1/x ৰ হলনি কি লৈছো p সো এটো এনেকুৱাকৈ আছিল 8/x সো 8 * 1 আমি এনেকুৱাকৈ লিখিব পাৰো এই 1/x ৰ হলনি কি লিখিম p এটো কি আছে 8 এটো থাকি যাব মানে এটো এনেকুৱাকৈ হ'ব যে এটো 8 1/x ৰ হলনি p লৈছো এটো 8p হ'ব সো ইয়াতে আমি কি লিখিম এটো 8p আকৌ মাইনাস এটো 9/y আছে 9/y সো এটো 9 * 1 এনেকুৱাকৈ লিখিব পাৰো 9 * 1 9 এটা 1/y এখিনি 1/y হলনি কি লৈছো q এটো 9 আছে এটো 9 বহিব আৰু 1/y হলনি কি বহিব q মানে এটো 9q হ'ব এটো মাইনাস আৰু 9q ইকুয়াল 1 এনেকুৱাকৈ লিখিব লাগিব এটো 3 নম্বৰ সমীকৰণ আকৌ 2 নম্বৰ সমীকৰণটো একে নিচিনাকৈ লিখিম সমীকৰণ 2 ৰ পৰা এটো 2 নম্বৰ সমীকৰণ এটো কি হ'ব 1/x ৰ হলনি আমি কি লৈছো p এটো 10p হ'ব এটো 10p প্লাস এটো 1/y টো কি হ'ব মানে এটো 6q হ'ব ইকুয়াল 7 এটো 4 নম্বৰ সমীকৰণ এখিনি ৰাফ ওয়ার্ক কৰিছো এতিয়া মই p ৰ সহগটো সমান কৰিব লাগিব ইয়াৰে p ৰ সহগটো কি আছে 8 আৰু p ৰ সহগটো ইয়াতে কি আছে 10 আমি সমান কৰিম মানে এটো 5 এৰে পূৰণ কৰিম 8 * 5 40 এই 3 নম্বৰ সমীকৰণটোক যদি 5 এৰে পূৰণ কৰো 8 * 5 কি হ'ব 40 আৰু 10 * 4 এটো 4 এৰে পূৰণ কৰিম 10 * 4 কৰিলে কি পাম 40 এনেকুৱাকৈ p ৰ সহগটো সমান কৰিম এটো 3 নম্বৰ সমীকৰণ এটো আমি 5 এৰে পূৰণ কৰো 8 * 5 এটো 40 হৈ গল 40p 9 * 5 45 45q আৰু 5 * 1 5 আৰু 4 নম্বৰ সমীকৰণটোক আমি 4 এৰে পূৰণ কৰো 10 * 4 40 আৰু 6 * 4 24 আৰু 7 * 4 28 সো আমি p ৰ সহগটো একে কৰিলো সমান সমান কৰিলো এতিয়া বিয়োগ কৰি দিম এটো মাইনাস এটো মাইনাস এটো মাইনাস এটো প্লাস 40p এটো মাইনাস 40p এটো ক্যান্সেল এটো মাইনাস 45 এটো মাইনাস 24 যদি দুটা সংখ্যাৰ আগত মাইনাস আছে এটা মাইনাস বহিব সংখ্যাটো আমি যোগ কৰিম এটো 9 এটো 69 কি হ'ব আকৌ মাইনাস 28 প্লাস 5 কৰিলে আমি কি পাম মাইনাস 2 ডাঙৰ এটো বিয়োগ কৰিম 28 এৰ পৰা 5 বিয়োগ কৰিলে আমি কি পাও 23 দুই এপিনে মাইনাস 2 ক্যান্সেল q ইকুয়াল হ'ব 63 টো পূৰণ আছে এপিনে গলে হৰণ 69 টো পূৰণ আছে এপিনে গলে হৰণ এটো 23 23 * 1 23 23 * 3 69 q ৰ মান পালো 1/3 এতিয়া q ৰ মান মই ইয়াৰে যিকোনো এটা সমীকৰণ বহুৱাই দিলে p ৰ মান পাম প্ৰথমতে p আৰু q ৰ মান উলিয়াই লম তাৰ পিছত আমি x আৰু y ৰ মান উলিয়াম এতেকে q ৰ মান সমীকৰণ 3 ত বহুৱাই পাও এটো সমীকৰণ 3 ইয়াতে মই q ঠাইত লিখিম 1/3
এইটো 8p 8p to 8p থাকিব মাইনাছ 9 into 1/3 ইকুৱেল 1 হ'ব ইয়াতে লিখিম যে 8p minus 9 into q q সলনি আমি লিখিম 1/3 equal 1 এটো ক্যান্সেল কৰিব পাৰো 3 into 3 9 এটো 8p minus 3 into 1 3 equal 1 minus 3 to ইপিনে নিলে plus 3 হ'ব 8p equal 1 plus 3 3 plus 1 কৰিলে 4 হয় 8 টো পূৰণ হৈ আছে ইপিনে গলে হৰণ হ'ব to 4/8 হ'ব এটো ক্যান্সেল কৰিব পাৰো 4 into 1 4 4 into 2 8 p ৰ মান কি পালো 1/2 এতিয়া 1/x ইকুৱেল কি লিখিছিলো p আৰু 1/y ইকুৱেল আমি কি ধৰিছিলো q ধৰি লৈছিলো প্ৰথমতে 1/x ৰ হলনি p ৰ হলনি মই কি লিখিব পাৰো 1/2 ইয়াতে 1/2 লিখিব পাৰো আৰু 1/y হলনি কি লিখিছিলো q ৰ হলনি লিখিব পাৰো 1/3 সো ইয়াতে প্ৰথমতে যে ধৰি লৈছিলো 1/x = p আৰু 1/y = q ইয়াতে আমি p আৰু q ৰ মান বহাইছো কাৰণ আমি x আৰু y ৰ মান হে উলিয়াব লাগিব এতিয়া এটো উলটা দিব পাৰো তো উলটা দিলে কি হবে x/1 মানে x হ'ব এটো উলটা দিলে 2/1 মানে 2 হ'ব একেধৰণে আমি এটো উলটাই দিব পাৰো এটো y/1 হ'ব মানে y 3/1 ক উলটাই দিলে 3 এ হ'ব এটাকে আমি সমাধানটো পালো গতিকে সমাধানটো হ'ল x = 2 আৰু y = 3 এটো অপোনেন্ট পদ্ধতিৰে আমি সমাধান উলিয়ালো এতিয়া প্ৰতিস্থাপন পদ্ধতিৰে সমাধানটো উলিয়াম প্ৰথমখিনি একে হ'ব এটো 1 নম্বৰ সমীকৰণ আৰু এটো 2 নম্বৰ সমীকৰণ ইয়াতে আমি ধৰি লওঁ 1/x মানে p আৰু 1/y মানে q এনেকুৱাকে হৰত যদি xy থাকে তেতিয়াহলে তোমালকে p আৰু q ধৰি কৰিব লাগিব ধৰা হল 1/x = p আৰু 1/y = q এতিয়া সমীকৰণ 1 টো কি হৈ যাব এটো 8p হ'ব মাইনাস এটো 9q হ'ব অপোনেন্ট পদ্ধতি মই বুজাই দিছো এটো 3 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো কি হ'ব এটো 10p হ'ব প্লাস এটো 6q হ'ব আৰু এটো 7 এটো 4 নম্বৰ সমীকৰণ এটা 3 নম্বৰ সমীকৰণৰ পৰা p ৰ মানটো উলিয়াই লৈ 4 নম্বৰ সমীকৰণটোত বহুৱাই দিম সমীকৰণ 3 ৰ পৰা ইয়াতে p টো বাওপিনে ৰাখো -9q আছে এটো ইপিনে নিলে প্লাস হ'ব এটো লিখিব পাৰো এনেকুৱাকে এটো 1 আছে এটো মাইনাস টো ইপিনে নিলে প্লাস 9q এটা এটো পূৰণ হৈ আছে ইপিনে গলে এটো হৰণ হ'ব p = আমি এনেকুৱাকে লিখিব পাৰো যে 1 + 9q/8 এটো 5 নম্বৰ সমীকৰণ এতিয়া p ৰ মান মই এই 4 নম্বৰ সমীকৰণটোত বহুৱাই দিলে মই q ৰ মানটো পাম p ৰ মান সমীকৰণ 4 ত বহুৱাই পাও এটো সমীকৰণ 4 ইয়াতে p ৰ ঠাইত এখিনি লিখিম ইয়াতে 10 আছে 10 টো লিখিব লাগিব হোল p ৰ হলনি ইয়াতে লিখিব পাৰিম যে 1 + 9q/8 তাৰ পিছত প্লাস 6q = 7 এইখিনি সমাধান কৰিলে q ৰ মান পাম ইয়াতে ক্যান্সেল কৰিব পাৰো 2 * 5 10 2 * 4 8 ইয়াতে 4 থাকিব 5 এৰে দুটা পদক পূৰণ কৰিম 5 * 1 5 plus 5 into 9 45 এটো 45q হ'ব তাৰপিছত plus 6q = 7 ইয়াৰে লসাগু 4 হ'ব এটো 5 plus 45q plus 6 into 4 6 into 4 গলে আমি কি পাও 24q হ'ব এতে 4 টো হৰণ আছে ইপিনে গলে এটো পূৰণ হ'ব
ইয়াতে থাকিব 5 প্লাস এটো 45 কিউ আৰু 24 কিউ এটা আমি প্লাস কৰিম এটো প্লাস কৰিলে আমি কি পাম 69 কিউ ইকুয়াল এটো ইপিনে লৈ যাও 7 into 4 এই স্টেপবোৰ তোমালোকে কমকেও কৰিব পাৰা ৰিডিউস কৰিব পাৰা 7 into 4 28 এটো প্লাস 5 আছে ইপিনে গলে এটো মাইনাস 5 এটা 69 টো পূৰণ আছে ইপিনে গলে হৰণ হ'ব কিউ ইকুয়াল হ'ব এটো মাইনাস কৰিলে আমি পাও 23 আৰু এটো 69 এটো ক্যান্সেল কৰিব পাৰো 23 into 1 23 23 into 3 69 কিউৰ মান আমি পালো 1/3 এতিয়া কিউৰ মান মই যিকোনো এটা সমীকৰণ বহুৱাই দিলে পিৰ মান পাম কিউৰ মান সমীকৰণ 3 ত বহুৱাই পাও এটো সমীকৰণ 3 ইয়াতে মই কিউৰ মান বহুৱাম 8p এটো একে থাকিব মাইনাস 9 into কিউৰ হলনি লিখিম 1/3 equal 1 এটো এনেকুৱাকে লিখিব লাগিব যে 8p 9 into q আছিলে কিউৰ হলনি আমি লিখিম 1/3 equal 1 এটো ক্যান্সেল কৰিব পাৰো 3 into 3 9 এতিয়া এটো হৈ গল যে 8p minus 3 into 1 3 equal 1 minus 3 to ইপিনে নিলে plus 3 হ'ব 8p equal কি হ'ব 1 plus 3 এইটো পূৰণ আছে ইপিনে গলে হৰণ হ'ব p equal হ'ব 3 plus 1 4 4/8 এটো ক্যান্সেল কৰিব পাৰো 4 into 1 4 4 into 2 8 p এর মান পালো 1/2 p আৰু q এর মান যেহেতু আমি পালো এতিয়া আমি x আৰু y এর মান উলিয়াব পাৰিম এতিয়া 1/x মানে p বুলি ধৰিছিলো p এর মান হল 1/2 আৰু 1/y মানে আমি q বুলি ধৰিছিলো q এর মান 1/3 এতিয়া এটো উলটাই দিবা উলটাই দিলে এটো x/1 মানে x হ'ব এটো উলটাই দিলে 2/1 মানে 2 হ'ব ইয়াতে একে কৰিম এটো উলটাই দিলে y হ'ব আৰু এটো উলটাই দিলে 3 হ'ব মানে x এর মান আমি পালো 2 আৰু y এর মান 3 গতিকে সমাধানটো হল যে x equal to আৰু y equal 3 এইটোৱে উত্তৰ